আজি মাটিৰ অধিকাৰ মুছলমানৰ কাঢ়ি লৈ গৈ আছে। আপোনাৰ মোৰ ল'ৰা ছোৱালী কেনেকৈ বিয়া পাতিব হেমন্ত বিশ্বই সিদ্ধান্ত ল'ব। কংগ্ৰেছে মনে মনে থাকে একেলগে। আজি যিটো মাটিৰ সিদ্ধান্ত আপুনি চাব, আইকনিক হেৰিটেজ যিখিনি অনুষ্ঠান আছে তাৰ পৰা 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত মুছলমানে মাটি কিনিব নোৱাৰে, বাহিৰৰ পৰা গৈ আপুনিও কিনিব নোৱাৰে। এইটো কৰি ক্ষতি কৰি আছে আৰু কংগ্ৰেছে সেই বিলক সমৰ্থন জনাইছে। আপোনালোকে চাব, ভৰত নৰহ কৈ আছে যে আমিতো সমৰ্থন জনাইছো। মাজুলীলৈহে লাগিছে, মাজুলীক আমি সমৰ্থন কৰিছো, মাজুলী প্ৰটেক্ট কৰক, আমাৰ ক'ব লগা নাই। কিন্তু আইকনিক হেৰিটেজ কৈ 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত আপুনি সেই ধৰ্মীয় অনুষ্ঠানটোক সন্মান কৰক, ধৰ্মীয় অনুষ্ঠানৰ পবিত্ৰতা বচাই ৰাখক। তাত আপত্তি নাই, আমি সহযোগ কৰিম, ভাল কথা। ধৰ্মীয় অনুষ্ঠানৰ পবিত্ৰতা বচাই ৰাখিব লাগিব, আইকনিক হেৰিটেজৰ আপোনাৰ প্ৰটেকশ্যন দিব লাগিব। কিন্তু তাৰ কাৰণে 5 কিলোমিটাৰত থকা মানুহখিনি এইখিনিক অত্যাচাৰ কৰি নহয়। কিন্তু কংগ্ৰেছে বিজেপিৰ এই বিলৰ লগত সমৰ্থন কৰিছে, আপুনি সুধিব কংগ্ৰেছক। গতিকে মই ভাবোঁ এই 5 কিলোমিটাৰ কোন অনুষ্ঠান, যি অনুষ্ঠানবোৰ 250 বছৰ হৈছে আৰু 250 বছৰ হোৱা অসমত অনুষ্ঠান যদি বিচাৰে 100ৰো অধিক অনুষ্ঠান হ'ব। তো 100ৰো অধিক অনুষ্ঠান যদি ওলাই 250 বছৰ পুৰণি, তাৰ পৰা 5 কিলোমিটাৰ যদি এনেকৈ ৰেডিয়াছত বন্ধ কৰে, অসমৰ আধা এনেকুৱা হ'ব য'ত না এইটো অকল মুছলমানক টাৰ্গেট কৰিছে তেনেকুৱা নহয়, ইয়াৰ বাহিৰৰ হিন্দু ভাইসকলেও তাতে যাব নোৱাৰিব। আৰু ভিতৰত যিসকল আছে বিপদত পৰিব, মাটি বিক্ৰী কৰিব লগা হ'ব। ছোৱালীৰ বিয়া, কাৰোবাৰ অপাৰেশ্যন, ল'ৰা পঢ়িবলৈ লণ্ডনত যাব, মাটি বিক্ৰী কৰি আমাৰ মানুহে পইচা দিয়ে পঢ়াব, কিন্তু বিপদত পৰি বিক্ৰী কৰিব নোৱাৰিব। ভিতৰত কিনা মানুহে নাথাকিব, চবৰ হাতত মাটি আছে, কিয় কিনিব? বাহিৰৰ মানুহ সেই টাউন বা সেই আইকনিক ষ্ট্ৰাকচাৰৰ ওচৰত যাব নিদিয়ে। এইটো সাংঘাতিক এটা মানে ক্ষতিকাৰক বিল পাছ কৰিছে। কিন্তু বিজেপিৰ লগত কংগ্ৰেছে হুৰ মিলাই এই বিলক সমৰ্থন কৰি আছে, আমি বিৰোধিতা কৰিছোঁ। সেইবাবে মই ভাবোঁ ধুবুৰীৰ জনতাক মই ভুল বুলি নকওঁ, ধুবুৰীৰ জনতাক শ্ৰদ্ধা কৰোঁ। তেখেতকে আজমল চাহাবক 3বাৰ জিকাইছে, বছিৰ চাহাবক 4বাৰ জিকাইছে, ধুবুৰী সমষ্টিৰ পৰা 4বাৰ বিধায়ক দিছে, সব সমষ্টিৰ বিধায়ক দিছে। ইমান মৰম দিয়াৰ পিছত শালমাৰাত আমাৰ জিলা পৰিষদ হৈছে, ধুবুৰীত জিলা পৰিষদ গঠন হৈছে, আঞ্চলিক বনাই দিছে। ইমান দিয়াৰ পিছত এটা ইলেকশ্যনত আমাক নিদিয়াৰ কাৰণে আমি বেয়া পামনে? বিলকুল বেয়া নাপাওঁ ধুবুৰীৰ জনগণক আমি। সেইকাৰণে ধুবুৰীৰ জনতাই বুজি আছে যে আমাৰ কিবা এটা হৈ গ'ল, এতিয়া কিবা এটা হৈ গ'ল, ৰখিবলৈতো এতিয়া মাত মতা নাই। আজমল চাহাব থাকিলে কান্দিলেহেঁতেন, মাতিলে। আজমল চাহাব যোৱাকালি কৈছে যে বৰপেটাৰে 28 জন উঠাই লৈ গৈছে, গোটেইখিনি কেছ যিসকল আমাৰ ওচৰত আহি আছে, অলৰেডি মোৰ সমষ্টিৰ মই যোগাযোগ কৰি উকিল লগাই সকলৰ কাগজ ৰেকৰ্ড ওলাইছো। এইসকলৰ কেছ আজমল চাহাব গুৱাহাটী হাইকোৰ্টত তেখেতসকলৰ হৈ ফাইট কৰিব, প্ৰয়োজন হ'লে সুপ্ৰিম কোৰ্টত যাব। এই দুখীয়া মানুহ যাৰ টকা নাই তেখেতসকলে আমাক এপ্ৰ'চ কৰি আছে, আমি তেখেতসকলৰ কেছ লৰাই কৰিম।